students, maths education তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ গণিত আৰু উচ্চ গণিত এই দুয়োটা বিষয়ৰে যথেষ্টখিনি ভিডিঅ তোমালোকৰ বাবে আগবঢ়াইছো। আজিৰ এই ভিডিঅ'টিত আমি উচ্চ গণিতৰ চেপ্টাৰ 3 অৰ্থাৎ এৰিথমেটিক অফ ইন্টিজাৰ ইয়াৰ লগত জড়িত এটা বিশেষ টপিকৰ বিষয়ে ডিসকাস কৰিব বিচাৰিছো। ইতিমধ্যে তোমালোকৰ স্ক্ৰীনত তোমালোকে নিশ্চয়কৈ দেখিছা এটা টপিক কংগ্ৰুৱেন্স অফ ইন্টিজাৰ। সৰ্বাংগ সমতাৰ কথা কোৱা হৈছে বা সৰ্বাংগ সমৰ কথা কোৱা হৈছে। আচলতে এই সৰ্বাংগ সমতাৰ অৰ্থনো কি? যদি আমি ভালদৰে চাব বিচাৰো যে কোনোবা এটা ধনাত্মক অখণ্ড সংখ্যা m ৰ ক্ষেত্ৰত বা n বুলি কৈছো, কিতাপত আমাক n বুলি যিহেতু লিখিছে, কোনোবা এটা ধনাত্মক অখণ্ড সংখ্যা n ৰ ক্ষেত্ৰত আমাৰ বাবে অন্য দুটা অখণ্ড সংখ্যাৰ কথা আমি বিবেচনা কৰিছো a আৰু b। এতিয়া এই সৰ্বাংগ সমতাক লিখিবৰ বাবে প্ৰকাশ কৰা আমাৰ যিটো ষ্টাইলটো সেইটো হৈছে তোমালোকে চোৱা যে a congruent to b modulo n। তোমালোকক মই থ্ৰুতে বুজাবলৈ চেষ্টা কৰিছো। ইয়াৰ ইতিবৃত্ত বা এইখিনি কথা আমি এটা ডিসকাস নকৰো, আমি জাস্ট ইয়াৰ থিওৰিটো কেনেকুৱা, ইয়াকনো কেনেদৰে আমি সলভ কৰিম সেই সম্পৰ্কেহে আমি আগুৱাই যাম আৰু এটা কোৱেশ্চনৰ দ্বাৰা তোমালোকক আজি এই গোটেই কথাখিনি মই বুজাব চেষ্টা কৰিম। গতিকে ইয়াতে মই কি কৈছো যে ইয়াক পঢ়া হয় কেনেদৰে a is congruent to b modulo n। এতিয়া ইয়াৰ এটা অৰ্থ কি? এই a congruent to b modulo n বুলি যে আমি লিখিলো তাৰটো কিবা এটা মিনিং আছে, ম্যাথমেটিক্যাল মিনিংটো বা ই কেনেদৰে ফৰ্ম হৈছে এই কথাটোৰ কথা যদি আমি ডিসকাস কৰিব বিচাৰিছো তেতিয়াহলে মই তোমালোকক একদম সিম্পলি তোমালোকক মই ক'বলৈ চেষ্টা কৰিছো যে n নামৰ কোনোবা এটা ধনাত্মক অখণ্ড সংখ্যাৰ দ্বাৰা যদি a আৰু b নামৰ ধনাত্মক সংখ্যাৰ যিটো বিয়োগফলটো সম্পূৰ্ণৰূপে বিভাজ্য হয় তেতিয়াহলে তাক আমি লিখিব পাৰো এই ষ্টাইলটোত। n ৰ দ্বাৰা যদি a আৰু b নামৰ সংখ্যা দুটাৰ বিয়োগফলটো সম্পূৰ্ণৰূপে বিভাজ্য হয় তেতিয়াহলে আমি লিখিব পাৰো a is congruent to b modulo n। আচলতে এই ডিভিজিবিলিটি কিবা কিবি এই কথাখিনি তোমালোকে প্ৰথম তোমালোকে বুজিবৰ বাবে এই খেলিমেলিটোৰ সৃষ্টি হয়। গতিকে সৰু কথাটো কেনেদৰে আমি এক্সাম্পলৰ দ্বাৰা এটা কাউন্টাৰ এক্সাম্পল লওঁ যাৰ দ্বাৰা তোমালোকে কথাটো বুজিবলৈ খুব ইজি পাবা। যেনেদৰে ধৰি লোৱা 15 সংখ্যাটোক আমি 2 ৰে যদি ডিভাইড কৰো, 2 দ্বাৰা যদি 15 ক ডিভাইড কৰো 2 7 গুণ 14, আমাৰ বাবে বাকি ৰৈছে ভাগশেষ কিমান? 1। 2 7 গুণ 14 আৰু আমাৰ বাবে ভাগশেষ বাকি ৰৈছে 1। গতিকে সিম্পলি আমি ক'ব পৰা হৈছো যে 2 নামৰ যিটো সংখ্যা আছে, 2 নামৰ যিটো ধনাত্মক সংখ্যা আছে, সেই ধনাত্মক সংখ্যাটোৰ দ্বাৰা 15 ক সম্পূৰ্ণৰূপে বিভাজ্য বা ডিভিজিবল নহয়। এই 15 নম্বৰ নাম্বাৰটো 2 ৰে কমপ্লিটলি ডিভিজিবল নহয় বুলি আমি ক'ব পাৰো। তো সিম্পলি আমি ক'ব পাৰো 2 does not divide 15। 15 ক 2 ৰে ডিভাজ্য নহয়। এতিয়া এই কথাটোক আমি যদি অন্য এটা ধৰণে প্ৰকাশ কৰিবলৈ চেষ্টা কৰো, আমি যদি আমাৰ ডিভিজন এলগৰিথমটো যিটো আছিল তাক যদি ইয়াত এক্সপ্ৰেছ কৰিব ট্ৰাই কৰো, যদি এপ্লাই কৰিব ট্ৰাই কৰো তেতিয়াহলে কেনেকুৱা হ'ব তোমালোকে চোৱা। মই ইয়াত যিটো ডিভাইড কৰি দিবলৈ দেখালো, গতিকে 15 ইকুৱেল টু আমি লিখিব পাৰো 2 into 7 plus 1। এনেদৰে আমি লিখিব পাৰো। এতিয়া ঘটনাটো হৈছে ইয়াক লিখাৰ যিটো ওয়েটো তোমালোকে চাই যোৱা যে 2 into 7 ইকুৱেল টু আমি লিখিব পাৰো 15 minus 1। ধৰি পাইছে তোমালোকে এই 1 টো ইয়াত প্লাস হৈ আছিল, ইফালে আৰু কি হৈ আহিব মাইনাস হৈ আহিব। এতিয়া আমি ক'ব পাৰো সিম্পলি যে 2 into 7 যেহেতু কৰিছো অৰ্থাৎ 2 ৰ লগত 7 পূৰণ কৰি 2 ৰ লগত 7 মাল্টিপ্লাই কৰি যিটো আনসাৰ পাম সেই আনসাৰটো কিমান আমাৰ বাবে 15 minus 1। that means এই 2 নামৰ যিটো সংখ্যা, that means 2 is a factor of 15 minus 1। 2 to 15 minus 1 ৰ এটা ফেক্টৰ, অৰ্থাৎ 2 ৰে 15 minus 1 ক ডিভিজিবল হয়। সিম্পলি আমি লিখিব পাৰো 2 divides 15 minus 1। 15 minus 1 2 ৰে বিভাজ্য। এতিয়া এই ডেফিনিশনটোৰ কথা যদি মই ইয়াত এক্সপ্ৰেছ কৰিব ট্ৰাই কৰো, ইয়াত যদি মই প্ৰকাশ কৰিব পাৰো কনভেন্স ফাংশনত মই ইয়াক লিখিলে কেনেকুৱা হ'ব এবাৰ যদি তোমালোকে চোৱা যে 15 is congruent to 1 modulo 2। 2 ৰে ডিভাইড কৰিছো, গতিকে এই কথাটো ভালদৰে চোৱা 15 টো আসলতে কি আছিল, 1 আসলতে কি আছিল আৰু 2 আসলতে কি আছিল। একেবাৰে সহজ অৰ্থত 15 টো আমাৰ বাবে আছিল ভাজ্য, যাক ইংৰাজীত কোৱা হয় ডিভিডেন্ড বুলি কোৱা হয়। 1 টো আমাৰ আছিল ভাগশেষ, যাক ইংৰাজীত কোৱা হয় ৰিমাইন্ডাৰ। আৰু এই 2 দ্বাৰা যেটো ডিভাইড কৰিছিলো ই হৈছে আমাৰ বাবে ডিভিজৰ
বা ভাজক গটিকে এই যে আমি কৈ আছো যে কথাটো এই যে আমি ইয়াত a is congruent to b modulo n a is congruent to b modulo n লেকে যে লিখি আছো বা কৈ আছো তাৰ অৰ্থটো বেলেগ একো নহয় আসলতে তাৰ অৰ্থটো হৈছে কেনেকুৱা যে কোনোবা এটা সংখ্যাক n ৰ দ্বাৰা ডিভাইড কৰিলে যদি ভাগশেষ b পোৱা যায় তেতিয়াহলে আমি ক'ব পাৰো যে a is congruent to b modulo n বা সিম্পলি তোমালোকক যদি মই কওঁ যে 38 নামৰ সংখ্যাটোক যদি মই 3 ৰে ডিভাইড কৰো 3 ৰে ডিভাইড কৰিলে তাৰ পৰা ৰিজাল্ট হিচাপে কি পাম চাও মই এবাৰ 3 ৰে ডিভাইড কৰি পেলাই যদি মই তাক চাও 3 1 যা 3 ইয়াতে বাকি হ'ল 8 3 2 যা 6 2 গতিকে ইয়াক মই কেনেদৰে লিখিম ইয়াৰ বাবে আমাৰ ইয়াত ভাজ্য আছে আমাৰ বাবে 38 তাৰ পিছত congruent to ইয়াত কি লিখিব লাগে আমি 38 is congruent to কি লিখিব লাগে আমি তাত ডিভাইড কৰাৰ পিছত ভাগশেষ কিমান ওলাইছে তাত আমি লিখিব লাগে এই স্থানটোত গতিকে আমাৰ বাবে যেহেতু ভাগশেষ ওলাইছে 2 গতিকে ইয়াত মই লিখিলো 2 মডুলো কিহৰ দ্বাৰা ডিভাইড কৰিছিলো আমি আমাৰ ধনাত্মক সংখ্যাটো হৈছে আমাৰ বাবে 3 গতিকে আসলতে কংগ্ৰুয়েন্ট ফাংচনটো বুজিবৰ বাবে তোমালোকে একদম সিম্পলি কথাটো কৈছো মই এটো যে কি কৰিছো আমি যে কোনোবা এটা সংখ্যাক আন এটা সংখ্যাৰ দ্বাৰা ধনাত্মক সংখ্যা এটা দ্বাৰা ডিভাইড কৰাৰ পিছত তাৰ যিটো ৰিমাইন্ডাৰ ওলাব ৰিমাইন্ডাৰটো ভাজ্যটো আৰু আমাৰ বাবে ভাজকৰ মাজত এটা সম্পৰ্ক ইয়াত গঢ় দিয়া হৈছে এই তিনিটা কোৱান্টিটিক মিলাই পেলাই আমি গোটেই কামটো কৰিব পাৰো গতিকে ইয়াৰ এপ্লিকেশন কেনেকুৱা হ'ব পাৰে তোমালোকে নিশ্চয়কৈ আইডিয়া কৰিব পাৰিছা যে এটা ডাঙৰ কোনোবা এটা সংখ্যাক যেতিয়া আমি কোনোবা এটা বহু ডাঙৰ এটা সংখ্যাক যেতিয়া আমি ডিভাইড কৰাৰ কথা আহিব যেতিয়া কোনোবা এটা সংখ্যাক আন এটা সংখ্যাৰে ডিভাইড কৰাৰ পিছত কিমান ভাগশেষ পাম তেনে ধৰণৰ প্ৰশ্ন সোধা হ'ব তেতিয়া তোমালোকে এই ট্ৰিকটো এপ্লাই কৰিব লাগিব গতিকে এই ট্ৰিকটো আসলতে কেনে ধৰণে আমি এপ্লাই কৰিম এটা ফাৰ্স্ট এটা কোৱেশ্চন লও যেটো কোৱেশ্চন তোমালোকৰ বাবে চেপ্টাৰ 1 অৰ এডভান্স মেথছৰ যেটো চেপ্টাৰ 1 চেট থিওৰি কনসেপ্ট আৰু এই কনসেপ্টটো মিলি এটা কোৱেশ্চন বনে আৰু সেই কোৱেশ্চনটো তোমালোকৰ বাবে সলভ কৰিব চেষ্টা কৰো কাৰণ ইয়াৰ যেটো দুটা চেপ্টাৰৰ লিংক আছে গতিকে এই কোৱেশ্চনটো সলভ কৰিলে তোমালোকে খুব বেছি মজা পাবা গতিকে আহচোন ডাইৰেক্টলি এই কোৱেশ্চনটো আমি সলভ কৰিব ট্ৰাই কৰো এক্সাৰসাইজ 3.5 অৰ কোৱেশ্চন নম্বৰ 11 যেটো তোমালোকে ইতিমধ্যে স্ক্ৰিনত দেখিছা যত কোৱা হৈছে for a, b belongs to z অৰ্থাৎ আমাৰ বাবে অখণ্ড সংখ্যা a আৰু b কথা বিবেচনা কৰিছে যত আন এটা ধনাত্মক অখণ্ড সংখ্যা n ৰ কথা কোৱা হৈছে অৰ্থাৎ n greater than 1 বুলি আমাক কৈছে এই ক্ষেত্ৰত আমাক কৈছে যে ইহঁতে এটা সম্পৰ্ক গঠন কৰিছে যে a is congruent to b modulo n এই সম্পৰ্কটোক এটা সমতুল্য সম্পৰ্ক বুলি প্ৰকাশ কৰিব দিছে বা প্ৰমাণ কৰিব দিছে আসলতে দেখুৱাবলৈ কোৱা হৈছে যে a congruent to b modulo n এটা সমতুল্য সম্পৰ্ক একেবাৰে প্ৰথম কথাটো হৈছে আমাৰ বাবে ইয়াক সুন্দৰকৈ আমি কি কৰিব লাগে এক্সপ্ৰেছ কৰিলে প্ৰথম ৰিলেচনটো আমি লিখি দিও প্ৰথমতে লিখিবা let r be the relation on the set of integer such that অখণ্ড সংখ্যাৰ সংগতি z ৰ সাপেক্ষে r এটা সম্পৰ্ক যাতে সম্পৰ্কটো তোমালোকে প্ৰথম নোট কৰি লবা সুন্দৰকৈ যে r equal to কি বুলি কোৱা হৈছে r ত a, b ৰ নিচিনা এলিমেন্ট বিলাক থাকিব r নামৰ যেটো সম্পৰ্কৰ কথা কোৱা হৈছে তাত a, b ৰ নিচিনা মৌলবিলাক থাকিব সেই মৌলবিলাকৰ ক্ষেত্ৰত সেই a, b বিলাক আমি কেনেদৰে পাম ৰিলেচনটো হৈছে such that a is congruent to b modulo n আৰু তাতে কোৱা হৈছে যে a, b belongs to z, n greater than 1 এই কথাখিনি আমাক কৈ দিছে গতিকে আমি কৈছো যে r নামৰ সম্পৰ্কটো এতিয়া আমি প্ৰমাণ কৰিব লাগে যে r নামৰ সম্পৰ্কটো আমাৰ বাবে এটা সমতুল্য সম্পৰ্ক বা ইকুইভ্যালেন্স ৰিলেচন এতিয়া r নামৰ সম্পৰ্কটো আমাৰ বাবে সমতুল্য কেতিয়া হ'ব একেবাৰে প্ৰথম কথাটো হৈছে কোনোবা এটা সম্পৰ্ক আৰক সমতুল্য সম্পৰ্ক বুলি কোৱা হ'ব যদিহে এক নম্বৰতে কি হ'ব লাগিব সতুল্য বা প্ৰতিফলনীয় দ্বিতীয়তে হ'ব লাগিব কি আমাৰ বাবে সমমিত বা সিমেট্ৰিক আৰু থাৰ্ডটো আমাৰ বাবে কি হ'ব লাগিব আমাৰ বাবে সংক্ৰামক বা ট্ৰানজিটিভ এই তিনিটা ৰিলেচন কি যদি মানি চলে এই তিনিটা ৰিলেচনৰ বাবে হ'ব লগা যিবোৰ ধৰ্ম যিবোৰ প্ৰপাৰ্টি কি আটাইকেইটা প্ৰপাৰ্টি যদি কি ফুলফিল কৰে তেতিয়াহলে এই r নামৰ যিটো সম্পৰ্ক আমি নোট কৰিছো এই r নামৰ সম্পৰ্কটোক আমি এটা সমতুল্য সম্পৰ্ক বা ইকুইভ্যালেন্ট ৰিলেচন বুলি আমি ক'ব পাৰিম এতিয়া আমি চেক কৰো যে এই r নামৰ সম্পৰ্কটো আসলতে সতুল্য হয় নে নহয় একেবাৰে প্ৰথম কথাটো ইয়াতে আমাক ফাৰ্স্ট স্টেপটো আমি লিখিম যে হি ৰিফ্লেক্সিভৰ কথা যেতিয়া আহিব অৰ্থাৎ সতুল্যতাৰ কথা যেতিয়া মই ক'ব লগা হ'ব
স্বতুল্য আমি তাক ইংৰাজীত কি বুলি কোৱা হও ৰিফ্লেক্সিভ বুলি কওঁ ৰিফ্লেক্সিভ কেতিয়া হ'ব r নামৰ সম্পৰ্কটো ৰিফ্লেক্সিভ হ'বলৈ হলে কি কেনেকুৱা ধৰ্ম মানি চলিব লাগে সেই কথাটো হৈছে যে কোনোবা এটা সম্পৰ্কৰে এটা এলিমেন্ট a ক্ষেত্ৰত যদি a is belongs to z comma a is also belongs to r then we can say the relation r is a reflexive relation r নামৰ সম্পৰ্কটো তেনেকুৱা মৌল থাকিব লাগিব যে a বেলেগ সম্পৰ্কৰ কথা ইয়াত মই কোৱা নাই মই জাস্ট কৈছো কোনোবা এটা a belongs to z ৰ বাবে a is belongs to r যদি হয় তেতিয়াহলে আমি ক'ব পাৰিম যে ই এটা আমাৰ বাবে সমতুল্য ই এটা আমাৰ বাবে এটা স্বতুল্য সম্পৰ্ক হ'ব এতিয়া ফাৰ্স্ট কথাটো a কেতিয়া হ'ব ফাৰ্স্ট অফ অল a is congruent to b modulo n এই কন্ডিশনটো মানিব লাগিব একেবাৰে প্ৰথম কথাটো হৈছে আমি যদি চাও for any বা আমি লিখিম যিকোনো a belongs to z ৰ বাবে for any a, b belongs to z বা তোমালোকে লিখিবা a belongs to z ৰ বাবে এনেদৰে লিখাৰ পিছত ফাৰ্স্ট কথাটো হৈছে যে a minus a is equal to 0 a পৰা যেতিয়া a minus কৰিম তেতিয়া কিমান পাম আমি 0 পাম এতিয়া a minus a আমি কিয় লিখিব লগা হল a minus a লিখাৰ কাৰণটো কি তোমালোকক যদি মই ক'ব বিচাৰো মোৰ টাৰ্গেট কি আসলতে বৰ্তমান সময়ত মোৰ টাৰ্গেট হৈছে মই তোমালোকক ৰেড কালাৰ কলমটোৰে দেখাব ট্ৰাই কৰিছো যে মোৰ টাৰ্গেট হৈছে a belongs to r শো কৰা এটো হৈছে মোৰ টাৰ্গেট এতিয়া a belongs to r কেতিয়া হ'ব r ত সেইবোৰ সম্পৰ্ক থাকে যত a, b to r যদি থাকিব লগা হয় তেতিয়ালে কি হ'ব লাগিব a is congruent to b modulo n এই কথাটো কি যদি মানি চলে তেতিয়ালে কি r ত থাকিব আৰু a congruent to b modulo n কথাটো যে কোৱা হৈছে আসলতে a congruent to b modulo n কেতিয়া হয় যেতিয়া n ৰ দ্বাৰা 1 ডিভাইড কৰিলে ৰিমাইন্ডাৰ পোৱা যাব b n ৰ দ্বাৰা 1 ডিভাইড কৰিলে ৰিমাইন্ডাৰ যদি b পোৱা যায় তেতিয়া হলে আমি কি বুলি ক'ব পাৰো a is congruent to b modulo n গতিকে এতিয়া মই চাইছো যে a minus a যদি কৰো তাৰ আনসাৰটো মই 0 পাম আৰু এই 0 টোক মই লিখিব পাৰো কেনেদৰে এই 0 ক মই লিখিব পাৰিম n into এই 0 জায়গাত মই লিখিছো n into 0 পাৰো লিখিবলৈ অৰ্থাৎ সিম্পলি মই ক'ব পৰা হলো আৰু 0 যিকোনো সংখ্যাৰ বাবে আমি কি বুলি ক'ব পাৰো 0 ৰ বাৰে আন যিকোনো সংখ্যাৰে কি একোটা গুণিতকেই হয় গতিকে সিম্পলি মই লিখিছো কি বুলি n divides a minus a লিখিব পৰা হলো কাৰণ মই দেখিছো যে 0 equal to n into 0 অৰ্থাৎ 0 টো হৈছে n ৰ এটা গুণিতক গতিকে ডাইৰেক্টলি লিখিছো n divides a minus a গতিকে যেহেতু আমি ডেফিনিশনটো মতে পালো গতিকে লিখিব পৰা হলো a is congruent to a modulo n implies that ক'ব পৰা হলো a is belongs to r এতেকে r স্বতুল্য যেহেতু কি শর্তটো মানি চলিলে গতিকে r হ'ব আমাৰ বাবে স্বতুল্য সম্পৰ্ক এটা স্বতুল্য সম্পৰ্ক r হল আৰু কথা শেষ কৰিলো নেক্সট মই এতিয়া যাও r সমমিত হয় নে নহয় সমমিত সম্পৰ্কত কি আছিল তোমালোকে নিশ্চয়কৈ জানা symmetric relation symmetric কেতিয়া হয় symmetric হ'বলৈ হলে ফাৰ্স্ট অফ অল কি হ'ব লাগে for any বা এনেকে কম for any a, b belongs to z যিকোনো a, b belongs to z ৰ বাবে বুলি তলত কাষত লিখিবা a, b belongs to z ৰ বাবে ডেছ এটা দিবা a, b belongs to r ধৰি লৈছো মই যে কোনোবা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত এই a আৰু b ক লগ লগাই পেলাই লোৱা আমাৰ বাবে এটা এলিমেন্ট a, b r নামৰ সম্পৰ্কটোৰ এলিমেন্ট হয় a আৰু b যদি r ৰ এলিমেন্ট হয় a, b belongs to r যদি হয় তেতিয়ালে ফাৰ্স্ট অফ অল কি হ'ব ডেফিনিশনটো মানি চলিব অৰ্থাৎ a is congruent to b modulo n এই ৰিলেশনটো কি মানি চলিব লাগিব ইয়াৰ কাৰণটো হৈছে আমি ওপৰত কৈ আহিছো যে r নামৰ যেটো ৰিলেশন আছে সেই ৰিলেশনটো a, b নামৰ এলিমেন্টটো তেতিয়াহে আমি আছে বুলি কও বা উপলব্ধ বুলি আমি ক'ব পাৰো যেতিয়া a is congruent to b modulo n হয় গতিকে ই যেটো হয় বুলি আমি ইতিমধ্যে ঘোষণা কৰিছো গতিকে তাত সিম্পলি মই কৈছো যে a is congruent to b modulo n গতিকে ফাইনালি মই ইয়াক ক'ব পৰা হলো যে n divides a minus b যেহেতু a is congruent to b modulo n হৈছে গতিকে n ৰ দ্বাৰা a minus b ডিভাইড কৰিলে ৰিমাইন্ডাৰ 0 পাম অৰ্থাৎ a minus b n ৰ দ্বাৰা বিভাজ্য আৰু যদি বিভাজ্য হয় তেতিয়াহলে মই কৈছো যে n divides এই দুটা সংখ্যা
a minus b যেহেতু n ৰ দ্বাৰা ডিভিজিবল হৈছে গতিকে ইহতৰ পৰা মই মাইনাস চিন এটা যদি কমন লওঁ আমাৰ একো প্ৰবলেম নহয় আমি ম্যাথমেটিক্যালি ট্ৰু হৈ আছো যে দুটা সংখ্যাৰ পৰা জাস্ট মই এটা মাইনাস কমন লৈছো আৰু মাইনাসটো আগত লিখিছো আৰু লগে লগে ব্ৰেকেটৰ ভিতৰত থকা কোৱান্টিটি বিলাকক পজিটিভ টু নেগেটিভ লিখিছো আৰু নেগেটিভ টু পজিটিভ লিখিছো তাত কোনো ধৰণৰ চেঞ্জ কৰা নাই অৰ্থাৎ আমি এটা ক'ব পৰা হলো যে কোনোবা এটা সংখ্যা যদি ধনাত্মক সংখ্যা এটা মানে এনেকে সিম্পলি ক'ব পাৰো যে 4 divides 16 যদি হয় 4 divides -16 কি নহব নেকি কোনোবা এটা সংখ্যা মাইনাসক যদি কি ডিভিজিবল হয় প্লাসতো কি ডিভিজিবল হ'ব প্লাসত যদি ডিভিজিবল হয় মাইনাসত হ'ব এই কৰাটো তোমালোকে সিম্পলি 4 divides 16 then also 4 divides -16 গতিকে ইয়াতে মই ক'ব পৰা হলো যে n divides b minus a n ৰ দ্বাৰা b minus a কো ডিভিজিবল হয় যদি কি মাইনাসটো ডিভিজিবল হয় অৰ্থাৎ b minus a আগত মাইনাস চিন পাতিলে যদি ডিভিজিবল হয় দেন প্লাস চিন পাতিলে কি ডিভিজিবল হ'বই লাগিব আৰু যদি ডিভিজিবল হয় তেতিয়া হলে মই ডেফিনিশন মতে ক'ব পৰা হলো যে b is congruent to a modulo n implies that মই ক'ব পৰা হলো যে b, a belongs to r যেটা আমি দেখিলো যে r নামৰ এই সম্পৰ্কৰ ক্ষেত্ৰত a, b নামৰ এলিমেন্টটো r ত আছে আৰু তাৰ উল্টা যিটো সম্পৰ্ক উল্টা যিটো এলিমেন্ট অৰ্থাৎ b, a তাক উল্টা কৰি দিয়া পিছত যিটো এলিমেন্ট পাইছো b, a সেই b, a টো যেটো r ত আছে গতিকে আমি কলো যে a, b belongs to r implies that b, a belongs to r that means r is a symmetric relation তোমালোকে ডেফিনিশনটো ৰিপিট কৰাই দিছো মই ইকুৱেশনটো কৰাৰ কাৰণটো অন্যতম এটা কাৰণ এটো যে এই তোমালোকৰ যিটো ৰিলেশনৰ সম্পৰ্কীয় যিখিনি তোমালোকৰ ধাৰণা সেই ধাৰণাখিনি এবাৰ আমি আকৌ ৰিপিট কৰিছো যাতে এই ধাৰণাটো ৰিলেটেড এটা কোৱেশ্চন ইকুইভেলেন্ট ৰিলেশন দেখুৱা এটা কোৱেশ্চন প্ৰত্যেকবাৰে পৰীক্ষাত আহি থাকে তো এনেকুৱা এটা কোৱেশ্চন আহিলে তোমালোকে সলভ কৰিব নোৱাৰা কোনো কাৰণ নাই আটাইকেইটা স্টেপ মই সুন্দৰকে কৰি দেখাইছো তোমালোকে এই স্টেপ কেইটা ফলো কৰিবা আৰু ধুনীয়াকে দেখুৱাব পাৰিবা গতিকে আমি ডাইৰেক্টলি লিখিব পৰা হলো যে r symmetric that r is symmetric অৰ্থাৎ r সমতুল্য এইবাৰ আমাৰ টাৰ্গেটটো হৈছে কি যে r ক আমি দেখুৱাব লাগিব এটা সংক্ৰামক সম্পৰ্ক গতিকে সংক্ৰামক বুলি আমি লিখি লও সংক্ৰামক যাক ইংৰাজীত কোৱা হয় ট্ৰানজিটিভ ৰিলেশনৰ কথা যদি মই কওঁ মই কৈছো for any a, b, c belongs to z a, b, c belongs to z ৰ বাবে কি বুলি কৈছো মই চোৱা a, b belongs to r b, c belongs to r ভালদৰে চাবা গোটেইকেইটা ৰিলেশনৰ ক্ষেত্ৰত ক্ষেত্ৰৰ প্ৰপাৰ্টিবোৰ অকনমান খুকিয়া মই ঠিক আটাইকেইটা প্ৰপাৰ্টি তোমালোকক দেখাইছো এই কাৰণে যে a, b belongs to r b, c belongs to r ট্ৰানজিটিভ সম্পৰ্কৰ টাৰ্গেটটো হৈছে যে এনেদৰে যেতিয়া একাধিক ক্ৰমে থকা এলিমেন্ট কিটা ক্ষেত্ৰত এই ৰিলেশনটো মানিছিলে a, b belongs to r b, c মাজতো কমন আছে তোমালোকে ভালদৰে চোৱা তেতিয়া হলে আমি প্ৰমাণ কৰিব লাগে যদি ট্ৰানজিটিভ হ'ব লগা হয় তেতিয়া কি হ'ব লাগিব a, c belongs to r অৰ্থাৎ মাজতো নাইকিয়া হল বুলি ধৰা মাজৰটো সিম্পলি নাইকিয়া হল তেতিয়াও মানে কি হ'ব লাগিব আমাৰ বাবে সম্পৰ্কটো মানি চলিব লাগিব a, c belongs to r যদি হয় তেতিয়া ট্ৰানজিটিভ হ'ব আৰু যদি নহয় তেতিয়া আমি কম ট্ৰানজিটিভ নহয় গতিকে এতিয়া যদি আমি ইহতক ট্ৰাই কৰো ভাঙিবৰ বাবে তেতিয়া হলে সিম্পলি মই ইয়াত ক'ব পৰা হৈছো যে a is congruent to b modulo n আৰু অন্যতে ইয়াত মই ক'ব পৰা হৈছো b is congruent to c modulo n Finally, ইয়াৰ পৰা মই ক'ব পৰা হলো যে n divides a minus b ইয়াৰ পৰা মই ক'ব পৰা হৈছো n divides b minus c ভালদৰে চোৱা যে n নামৰ কোনোবা এটা সংখ্যাৰ দ্বাৰা a minus b কো ডিভিজিবল হয় n নামৰ কোনোবা এটা সংখ্যাৰ দ্বাৰা b minus c কো ডিভিজিবল হয় অৰ্থাৎ দুটা সংখ্যা এটা কমন নাম্বাৰ এটাৰ দ্বাৰা ডিভিজিবল হয় গতিকে সিহঁতৰ যোগফলটো যিটো হয় সেই যোগফলটো কি হ'ব আমাৰ বাবে n ৰ দ্বাৰা ডিভিজিবল হ'ব তোমালোকে সিম্পলি যদি চাব বিচৰা যে 2 divides 18 আৰু 2 divides 20 2 দ্বাৰা 18 ডিভিজিবল হয় আৰু 2 দ্বাৰা 20 ডিভিজিবল হয় এটা 2 দ্বাৰা 18 plus 20 অৰ্থাৎ 38 সংখ্যাটো কি 2 দ্বাৰা ডিভিজিবল নহয় নেকি অৰ্থাৎ এতিয়া আমি ডাইৰেক্টলি ক'ব পৰা হৈছো যে যিকোনো এটা সংখ্যা কোনোবা এটা কমন নম্বৰৰ দ্বাৰা যদি ডিভিজিবল হয় তেতিয়া সেই সংখ্যাটো তাৰ যোগফলটো কমন নম্বৰটোৰ দ্বাৰা ডিভিজিবল হ'ব একেদৰে বিফলটো তোমালোকৰ বাবে ডিভিজিবল হয় তো ইয়াত যেতিয়া মই লিখিব পৰা হলো তেতিয়া হলে চোৱা n divides a minus b plus b minus c finally দুটাকে যোগফলটো ডিভিজিবল হয় আৰু b ক্যান্সেল গল তেতিয়া হলে আমি ক'ব পৰা হলো n divides a minus c অৰ্থাৎ a is congruent to c modulo n তো finally আমি দেখিলো যে a, c is also belongs to r
এইটো হৈছে আমাৰ বাবে দেখিলো যে এ বি আৰু বি চি দুয়োটা এলিমেন্ট যেতিয়া আৰত আছে আৰু ইহঁতৰ যিটো ট্ৰানজিটিভ সম্পৰ্কটোৰ প্ৰপাৰ্টিটো হৈছে এনেকুৱা যে মাজৰ এলিমেন্টটো কমন এলিমেন্টটো যেতিয়া ক্ষেত্ৰত নাইকিয়া কৰি দিয়া গৈছে তেতিয়াও যদি সম্পৰ্কটো তেতিয়াও যদি এলিমেন্টটো আৰত আছে বুলি আমি ক'ব পাৰো তেতিয়াহ'লে আমি ক'ম এইটো ট্ৰানজিটিভ ৰিলেশ্যন হ'ব গতিকে ইয়াত দেখিলো ট্ৰানজিটিভ ৰিলেশ্যন হ'ল আৰু একেবাৰে শেষত তোমালোকে লাইনটো লিখিবা since the relation R is reflexive symmetric and transitive so R is an equivalence relation যেহেতু R নামৰ সম্পৰ্কটো স্বতুল্য সমমিত আৰু সংক্ৰামক গতিকে R আমাৰ বাবে এটা সমতুল্য সম্পৰ্ক হ'ব এইটোৱে আছিল আজিৰ বাবে এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন মোৰ ঘৰত অকনমান ঘৰুৱাভাৱে কিছুমান কাম চলি আছে যাৰ বাবে তোমালোকলৈ কিছুদিন ভিডিঅ' দিব পৰা নাই পুনৰ আহিছো পুনৰ চেষ্টা কৰিছো তোমালোকৰ বাবে ভিডিঅ'বোৰ দিবলৈ বাবে গতিকে তোমালোকে খুব সুন্দৰকৈ চাই থাকা মেথছ এডুকেশ্যন আজিলৈ মানে ধন্যবাদ